নগাৰ খালি উৎপাত আৰু এতিয়া শুনিছোঁ বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত। এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেনিবা পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে মানে যিমান দিনৰ পৰা মানে ভাঙিব কৈছে তাৰ মানে তেতিয়াৰ পৰা মানে প্ৰায় আহিয়ে আছে শুনিছোঁ মানে নগা এতিয়া মানে আমাক যেনেকৈ চৰকাৰে মানে ভাঙি চিঙি হেৰি কৰিছে আৰু সেইকাৰণে আমাক মানে এতিয়া প্ৰশাসনৰ মানে ব্যৱস্থা কৰি দিয়ে সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ। এইটো ৰাজা পুখুৰীটো গেলাজন এইটো আমি খান লগা এলেকা আছে তাই খান উকোপাই কৰি এনেকুৱা বহি যাইছে। এইটোৰ পৰা আমি বাৰ গৈ আছে আসাম চিফ একদম ধন্যবাদ দি আছে তাই ঠিক সময়ৰ পৰা এইটো এফেকশ্যন কৰাটো আমি খান পাব্লিক নিন্দা আমি খান একদম ভাল আছে। বেছি ডাঙৰ খুচি আছে আৰু আমাৰ খান অনাৰেবল আসাম লগা চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাকে আমি খান বেছি ডাঙৰ ধন্যবাদ দিয়া আছে। উৰিয়াম ঘাটত উচ্ছেদৰ পিছত নাগাৰ আগ্ৰাসন ঘটিছে ৩ নং ৰজাপুখুৰী। এইটো সত্য কথা নহয়, কোনো ধৰণৰ নাগাৰ আগ্ৰাসন হোৱা নাই। নগা মানুহখিনি বা নগা চৰকাৰে আমাক সহায় কৰিছে উচ্ছেদত।